যাব লৈছিলে নেকি? কেনিবা যাব লৈছিলে নেকি? বক বক কেনিবা যাব লৈছিলে নেকি কৈছো? হা? চাউল আছে নাই? চাউল তাউল আছে নাই? অলপ আছে। বাকী নাইকিয়া নাই হোৱা? হে? কালি এবাৰ পৰিছিলোঁ ক'ত লাইনত পৰিলে? ভৰি ভঙা নোৱাৰোঁ। অঁ এতিয়া আকৌ ইয়াতে থাকিবলৈ নিদিয়ে। অঁ সেইটো ভাঙিব, হে? ঘৰটো ভাঙিব। ঘৰটো ভাঙি পেলাব? ক'ত থাকিব তেতিয়াহ'লে? কৈ যাবি যাবি বুলি কৈ। অঁ বৰ দিগদাৰ হ'ব তেন্তে। এতিয়া আপোনাৰ মানে চোলা এটা লৈছোঁ দেই। এইবিলাক চোলা এটা দিছোঁ হা। আৰু ইয়াত আছে আলু দাইল চাউল পিঁয়াজ আছে হা। আলু ইয়াত এই মোনাটো থৈ দিব হা। দেই 1 মিনিট কোনে দিছে পকৰি হেৰি ৰাজসকলক কৈ দিছোঁ এতিয়া। দাদা এজনে চান্দা হয়, মই চান্দা বুলি মাতোঁ মানে। তেওঁৰ ঘৰ হ'ল তিনিচুকীয়া। তেওঁ দিছে 210 টকা এটা দিলে তো কিবা এটা দিবৰ কাৰণে। তো চাউল 7 কেজি দামটো দিছিলে, কিন্তু মই মানে কি হ'ল এই মিলাই মেলি আলু চালু আকৌ লৈছোঁ যে, তাৰপিছত দাইল লৈ আহিছোঁ, তাৰপিছত সেনেকৈ মানে সেইবোৰ মিলাই দিলোঁ মানে। তেওঁলৈ বহুত ধন্যবাদ। আৰু মই কি কি ল'লোঁ চব হিচাপ দি দিম বাৰু দেই। তাৰপিছত আৰু দিছে এজনে 500 টকা এটা দিলে। 500 টকা কোনে দিছিলে দেই? এখন বহি গৈছে যে নৱদা যোৰহাটৰ, মই নৱদা বুলি কওঁ। নৱদাই দিছে 500 টকা কিবা কিবি দিবৰ কাৰণে। তাৰপিছত আৰু এজন ল'ৰাই দিছে বন্ধু সোণাপুৰ, ৰণী চেতিয়া, সোণাপুৰৰ হয়। সি দিছে আলু 10 কেজি দিবৰ কাৰণে দিছিলে 130 টকা। মই আলু আনিলোঁ, আলু দাইল চাউল লৈছিলোঁ মই 10 কেজি। 10 কেজিত আপোনাৰ 35 টকাকৈ হয়, 350 টকা হ'লগৈ। তাৰপিছত মুঠতে দিছিলে ৰাইজে 840 টকা হ'ব। 500 600 840 টকা হয়গৈ। তো মই 840 টকা ক'ত ক'ত খৰচ কৰিলোঁ সেইটো মই দেখাই দিম। বাকী সকলোলৈ ধন্যবাদ, আপোনালোকে মানে এনেকৈ সহায় কৰাৰ কাৰণে। কাৰণ এই দৌৰ ইয়ালৈ আহি থাকোঁ মই মানে বহুত কিবা আহিছোঁ মানে। তো 20 বাৰ মানে আহিলোঁ হ'ব এতিয়ালৈকে। কেতিয়াবা এনেকুৱা হয় চাউল তাউল নাইকিয়া হৈ থাকে, তাৰপিছত আকৌ এই দাদাজনে খুজি খায় মানে, ভৰিটো ভাগি থাকিলে হেঁতেন। তাৰপিছত আকৌ এতিয়া কৈছে যে ঘৰটো হেনো ভাঙি পেলাব। এডোখৰ কিবা ৰাস্তাটো টুলে নাহিছেতো, ৰাস্তা কিনাৰ এডোখৰ কোনো হেৰি চৰকাৰে মাতে নেকি নাজানো মই ভালকৈ। তো সেইটো কাৰণে মানুহজন ক'লৈ যাব কি সেইখন ঠিকনা নাই মানে। এতিয়া ঘৰটো ভাঙি পেলাব। ইয়াৰ পৰা যাবগৈ লাগিব হয় নাই? ইয়াৰ পৰা যাবগৈ লাগিব। যাব লাগিব। এতিয়া ক'লৈ যাম বুলি ভাবিছে হে? তো সেইটো কথা। এতিয়া কিবা যদি সুবিধা হয়, কিবা প্ৰকাৰে যদি এনেকুৱা বৃদ্ধ মানুহক যদি থ'বৰ কাৰণে বা কিবা কিবি আছে, যদি এই সুবিধা যদি আছে ৰাইজে জনাব। কাৰণ এতিয়া খুজি খায় ন, তেতিয়া যদি ঘৰটো যদি নাইকিয়া থাকে ন, তেতিয়াহ'লে কি হ'ব সেই আপোনালোকে ভাবি চাওক। তাৰপিছত কিবা এটা ব্যৱস্থা কৰক। এনেকুৱা কিবা কিবি বৃদ্ধাশ্ৰম বা কিবা কিবি থাকে যে, কিবা যদি সুবিধা হয় লৈ যাব পৰা, তেতিয়াহ'লে আপোনালোকক অনুৰোধ কৰিছোঁ যিমান পাৰে সহায় কৰক। সেয়া সিমানেই কথা।